আপোনালোকে জানে কলিয়াবৰত কংগ্ৰেছৰ বিধায়ক নাই। 91 চনৰ পৰা আছিলে, তাৰপিছত আৰু আমাৰ বিধায়ক নাই। এনেকুৱা এটা অৱস্থাত আমাৰ কিছু দলৰ কৰ্মীসকলে নেতাসকলে আমাৰ দলটো সংগঠন ধৰি ৰাখিছে। আমি তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা জনাইছোঁ, যিটো কাৰণ আমি প্ৰায় 50,000 ভোট পাবলৈ সক্ষম হৈছোঁ। কিন্তু আমাৰ মাজত এনে কিছু লোক আছে যে যিসকল ছদ্মবেশী, সেইটো আপোনালোকেও নিজেও জানে। সেইটো আপোনালোকৰ ফালৰ পৰা বিভিন্ন সময়ত আমি খবৰবিলাক আপোনালোকৰ পাইছোঁ, ৰাইজৰ পৰা পাইছোঁ, আৰু নিজেও আমি এই কথাবিলাক প্ৰত্যক্ষ কৰিছোঁ। এই ছদ্মবেশী যিসকল কংগ্ৰেছী আছে, আমি তেওঁলোকক কংগ্ৰেছৰ পৰা কলিয়াবৰৰ পৰা আঁতৰ কৰিব বিচাৰিছোঁ। আমি কংগ্ৰেছ শুদ্ধিকৰণ কৰিব বিচাৰিছোঁ। এটা নতুন ৰূপত কংগ্ৰেছ আহিব, নতুন ৰূপত। এফালে তেওঁ AGPৰ লগতো সম্পৰ্ক ৰাখিব, কংগ্ৰেছৰ নেতা হৈ থাকিব, এইদিন আৰু নাই। তেওঁলোকে নিষ্ঠা সহকাৰে যিসকল কংগ্ৰেছ কৰিব, সেইসকলক আমি ৰাখিম। আৰু যিসকলে আমাৰ দলত থাকি দলক ভিতৰি বিশ্বাসঘাতকতা কৰিব, কংগ্ৰেছৰ কৰ্মীক এটা হতাশাজনক ছবি দলৰ দাঙি ধৰিব, তেওঁলোকৰ যিবিলাক তেওঁলোকে দুষ্কাৰ্য কৰি আছে AGPৰ লগত লগ লাগি বা BJPৰ লগত লগ লাগি, তেনে নেতাক আৰু কংগ্ৰেছে ক্ষমা নকৰে। ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই কৈছে, ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে, আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে 2 নম্বৰী কংগ্ৰেছ আৰু থাকিব নালাগে। গাদ্দাৰ কংগ্ৰেছী আছে, এইটো আপোনালোকেও জানে। গাদ্দাৰ কংগ্ৰেছীৰ বিষয়ে আপোনালোকেও জানে। আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে কলিয়াবৰৰ পৰা আমাৰ APCC সদস্য প্ৰদীপ কুমাৰ বৰুৱা, তেওঁক দলৰ পৰা আমি বহিষ্কাৰ কৰিছোঁ। এতিয়া কলিয়াবৰ ব্লক কংগ্ৰেছে আমাক লিখিতভাৱে দিছে, আৰু এই লিখিতভাৱে যি তেওঁলোকে আবেদন কৰিছে, নগাঁও জিলা কংগ্ৰেছত তাৰ বিবেচনা কৰিছে। প্ৰদেশ কংগ্ৰেছৰ লগত আমি আলোচনা কৰিছোঁ, আৰু তেওঁক আমি কংগ্ৰেছ দলৰ পৰা আমি তেওঁক বহিষ্কাৰ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিসকলে এতিয়াও দলত থাকি এই যে গাদ্দাৰী কৰি আছে, তেওঁলোকৰ কাৰণে এটা সকিয়নি, যদি তেওঁলোকে সেই পন্থাৰ পৰা যদি আঁতৰি হৈ নাহে, যে তেওঁলোকৰ ওপৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।